অত্যাধুনিক দবা ৰোমাঞ্চকৰ যাত্ৰা লগত আছে যাত্ৰীৰ নিৰাপত্তাৰ নিশ্চিতি পাব সুস্বাদু অসমীয়া আৰু বেংগলী খাদ্য তেনেহলে পলম কৰাৰ প্ৰয়োজন কিয় কাইলৈৰ পৰা আপুনি ৰোমাঞ্চকৰ ভ্ৰমণৰ আনন্দ ল'ব পাৰিব বন্দে ভাৰত ৰেলৰ জৰিয়তে হয় আপুনি স্ক্ৰীনত দেখা এইখন হৈছে ভাৰতৰ প্ৰথমখন অত্যাধুনিক স্লিপাৰ ক্লাছ বন্দে ভাৰত ৰেল সম্পূৰ্ণ বাতানুকূল বন্দে ভাৰত স্লিপাৰ ৰেলখন কাইলৈ আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈৰ দিনটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পূব ভাৰতত মুঠ 11খন নতুন ৰেল সেৱাৰ উদ্বোধন কৰিব ইয়াৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ হৈছে দেশৰ প্ৰথম বন্দে ভাৰত স্লিপাৰ এক্সপ্ৰেছ যিখন অসমেৰে গুৱাহাটী আৰু পশ্চিম বংগৰ হাওৰা সংযোগ কৰিব প্ৰায় 968 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰা এই ৰেলখন নিয়মীয়া ৰেল সেৱাৰ তুলনাত অধিক দ্ৰুত সুৰক্ষিত আৰু আৰামদায়ক নিশাৰ যাত্ৰাৰ সুবিধা প্ৰদান কৰিব মালদাৰ পৰা ফ্লেগৰ জৰিয়তে উদ্বোধন কৰিবলগীয়া ৰেলখন উদ্বোধনী অনুষ্ঠানত কামাখ্যাত উপস্থিত থাকিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ভাৰতবৰ্ষৰ প্ৰথমখন বন্দে ভাৰত স্লিপাৰ এক্সপ্ৰেছ আৰম্ভ হ'ব গুৱাহাটীৰ কামাখ্যা ৰেল জাংচনৰ পৰা কলিকতাৰ হাওৰা ৰেল জাংচনলৈ আৰু এয়া প্ৰথমবাৰৰ বাবে এই অত্যাধুনিক ৰেল সেৱা আৰম্ভ হৈ আছে আৰু এই যি অনুষ্ঠান এয়া অহাকালি 17 তাৰিখে দুপৰীয়া প্ৰায় 1মান বজাত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই উদ্বোধন কৰিব আৰু কামাখ্যা ৰেল ষ্টেচনত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া উপস্থিত থাকিব দিনৰ 12ৰ পৰা 1 বজাৰ ভিতৰত মুকলি কৰিবলগীয়া ৰেলখন কলকাতা আৰু গুৱাহাটীৰ মাজত চলাচল কৰিব একে সময়তে 850 গৰাকী যাত্ৰীয়ে ভ্ৰমণ কৰিব পাৰিব ৰেলখনত বন্দে ভাৰত স্লিপাৰ এক্সপ্ৰেছখনত মুঠ 16খন এয়াৰ কণ্ডিশ্যন কোচ থাকিব ইয়াত 3 টায়াৰ আৰু 2 টায়াৰ স্লিপাৰৰ লগতে ফাৰ্ষ্ট ক্লাছৰ ব্যৱস্থা থাকিব য'ত মুঠ 823 গৰাকী যাত্ৰী বহিব পাৰিব এই ৰেলখনত স্বয়ংক্ৰিয় দুৱাৰ কবচ এণ্টি কলিজন চিষ্টেম আৰামদায়ক আধুনিক ভিতৰুৱা সাজ-সজ্জা আৰু চিচিটিভি কেমেৰাৰ দৰে আধুনিক সুবিধা সংযোজন কৰা হৈছে কোচৰ ডিজাইনটো এটা নতুনভাৱে ভবা হৈছে নতুনভাৱে সিটৰ ডিজাইনে হওক বা বাকি যেনেকৈ ধৰক আমি ইয়াতে দেখিবলৈ পাইছোঁ যে ওপৰলৈ উঠিবলৈ যি লেডাৰৰ ব্যৱস্থা সেই লেডাৰটো এটা আন ধৰণে কৰা হৈছে যাতে মহিলাসকলৰ বা বৃদ্ধসকলৰ বাবে অলপ সুবিধাজনক হয় তাৰ উপৰিও যদি আপুনি চাই ইয়াতে এটা পেনিক বাটনৰ ফেচিলিটি এটা দিয়া হৈছে যোনটো আপুনি এইফালে দেখিবলৈ পাব ইয়াতে আপুনি চাব পাৰিব যে ইয়াতে এটা পেনিক বাটন দিয়া হৈছে এই বাটনটো প্ৰেছ কৰাৰ লগে লগে এটা ইণ্ডিকেশ্যন গুচি যায় এই ট্ৰেইনৰ লোকো পাইলট আৰু ট্ৰেইন মেনেজাৰলৈ যে কোনো যাত্ৰীৰ কিবা অসুবিধা হৈছে আৰু তাৰ পিছত এটা মাইকৰ ফেচিলিটি আছে যাৰ সহায়ত যাত্ৰীয়ে কথা পাতিব পাৰে লোকো পাইলট বা গাৰ্ডৰ সৈতে বন্দে ভাৰত ৰেলত আছে পেনিক বাটন কেইবাটাও সা সুবিধাৰ লগতে ৰেলখনত আছে এটা অত্যাধুনিক ৰান্ধনীশাল হটকেছ ফ্ৰিজৰ ব্যৱস্থা হয় ইয়াতে আমাৰ খাদ্য গৰম কৰি ৰাখিবৰ বাবে ঠাণ্ডা কৰি ৰাখিবৰ বাবে সকলোখিনি আছে আপুনি দেখিবলৈ পাব বটল কুলাৰ তাৰপিছত ইয়াতে হটকেছ আছে য'ত খাদ্য গৰম কৰিব পৰা সা সুবিধা আছে বন্দে ভাৰত ৰেলত ভ্ৰমণ কৰা যাত্ৰীসকলে ল'ব পাৰিব কলকাতাৰ পৰম্পৰাগত বেংগলী খাদ্যৰ সোৱাদ কলকাতাৰ পৰা আহোঁতে বেংগলী খাদ্য পৰিৱেশন কৰা হ'ব একেদৰে গুৱাহাটীৰ পৰা যোৱাৰ সময়ত অসমীয়া খাদ্য পৰিৱেশন কৰা হ'ব যাত্ৰীসকলক যোনটো এই ট্ৰেইনৰ ফেয়াৰৰ সৈতেই খাদ্য ব্যৱস্থাখিনিও থাকিব আৰু তাত আপোনাৰ ইয়াতে যেতিয়া ৰেলখন যাব তাতে অসমীয়া খাদ্যৰ আয়োজন কৰা হ'ব আৰু তাৰপিছত কলিকতাৰ পৰা যেতিয়া ৰেলখন আহিব তেতিয়া তাতে বেংগলী খাদ্যৰো প্ৰয়োজন কৰা হ'ব দেশৰ প্ৰথমখন বন্দে ভাৰত স্লিপাৰ ক্লাছ ৰেল অসমৰ যাত্ৰীসকলে শুই শুই ল'ব পাৰিব যাত্ৰাৰ আনন্দ এই অত্যাধুনিক ৰেলখনেৰে আপুনি ল'ব পাৰিব ৰোমাঞ্চকৰ যাত্ৰাৰ আনন্দ আনহাতে পৰহিলৈ অৰ্থাৎ 18 জানুৱাৰীত দিনৰ ৰেল উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে 18 তাৰিখে মুকলি হ'বলগীয়া ৰেল দুখন হ'ল অমৃত ভাৰত এক্সপ্ৰেছ এয়া হ'ব অসমৰ প্ৰথম দুখন অমৃত ভাৰত ট্ৰেইন প্ৰথমখন চলিব অসমৰ ডিব্ৰুগড়ৰ পৰা লক্ষ্ণৌ বন্তি নগৰলৈ আৰু দ্বিতীয়খন চলিব কামাখ্যাৰ পৰা লোকনাথ ৰেল ষ্টেচনলৈ মালিগাঁৱৰ পৰা সবিতা শৰ্মাৰ সহযোগত কেমেৰা পাৰ্চন প্ৰভাস সিঙৰ সৈতে বিষ্ণু শইকীয়াৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত
নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।